তেৰটো এতিয়া মোৰ মতেতো ল'ব নালাগে বেয়া তুমি কেতিয়াবা লৈছিল নেকি এতিয়া মইতো কম মই লৈছোঁ আজিকালি মানুহৰ ফেট কিয় কাৰণ আজিকালি মানুহবোৰে কি ক'লোঁ কষ্ট নকৰে লেক অফ এক্টিভিটিজ মানুহবোৰে আজিকালি মানুহবোৰে কষ্ট নকৰে মানুহৰ চব বস্তু এটা টাইমিং থাকে আমি এইবিলাক টাইমবিলাক অভাৰ কৰি দিওঁ আজিকালি কি হ'ল ল'ৰাবোৰে ডাঙৰ হৈ কিনে মা দেউতাক নাচায় এইটো বেয়া কথা কিন্তু সেই মা দেউতা তোৰ কাৰণে কিমান কষ্ট কৰিছে নমস্কাৰ ৱেলকাম টু আনাদাৰ এপিসোড অফ আউটলুক উইথ অভিলাষ আজি আমাৰ মাজত আছে এ ভেৰি স্পেচিয়েল গেষ্ট এণ্ড এজ ইউ কেন চি আপোনালোকে দেখা পাইছে হি ইজ হেভিং 3 times the size of the biceps that I have and তেওঁ অলৰেডি মিষ্টাৰ আছাম মিষ্টাৰ কামৰূপ আৰু মিষ্টাৰ নৰ্থ ইষ্ট পাৰ্টিচিপেট কৰি আহিছে জিকিও আহিছা তুমি প্লিজ ৱেলকাম ৰাহুল দে ৰাহুল ৱেলকাম টু দ্য শ্ব' ৰাহুল দে থেংক ইউ ছ' মাছ গাইজ জয় অসম আৰু ৰাহুল কি খবৰ মোৰ ভালে আছা ভালে আছোঁ কেনেকুৱা চলিছে ভালে এক্সাৰচাইজ কৰি আছা কৰি আছোঁ একদম ৰেগুলাৰ ন কিমান ইম্পৰ্টেণ্ট হয় এটা মানুহৰ কাৰণে ৰেগুলাৰলি এক্সাৰচাইজ কৰা মোৰ মতে ৰেগুলাৰ মানুহে এতিয়া চব মানুহে চব বস্তুৰে মানুহে টাইম দিয়ে মানুহে মানে নিজৰ কাৰণে টাইম দিব নোৱাৰে মোৰ মতে মানুহে নিজৰ কাৰণে টাইম দিব লাগে অনলি 1 hours জিমত গৈ অলপ নিজৰ যোনটো হেল্থটো ভাল কৰিব লাগে ফিটনেছটো নিজৰ টাইমটো দিব লাগে মানে আজিকালি তেনেকৈ হৈছে ইমান মানুহৰ বেমাৰ যেছে হ'ল ডায়েবেটিছ চুগাৰ হাই প্ৰেছাৰ চব হৈ আছে সেইকাৰণে মানুহে ফিটনেছটো কৰা চবৰে দৰকাৰ ল'ৰা হওক ছোৱালী হওক চব যিমান মানুহ আছে মোৰ মতে ফিটনেছটো বহুত দৰকাৰ আজিকালি জেনেৰেশ্যনৰ কাৰণে বহুত দৰকাৰ আজিকালি এতিয়া চোৱা আগৰ দিনত মানুহে বহুত ভাল আজিকালি নাপায় কি আজিকালি চব হ'ল সেই পুচিং কৰা বস্তু চব যিমান আছে চব বস্তুৱে আজিকালি প্ৰপাৰ বস্তু ক'তো নাপায় আগৰ দিনৰ মানুহবোৰে ঘৰত কাম কৰিব আছে আজিকালি মানুহ ঘৰত কাম নকৰে আজিকালি চব ইজি চব যেনেকৈ ধৰক ৱাশ্বিং মেচিন আছে কাপোৰ ধুই দিয়ে ইজি আগতে মানুহ ঘৰত কাপোৰ ধুইছিলে 1 নম্বৰ আজিকালি মানুহ কাপোৰ নুধুৱে আজি ইজি হ'ল সেইকাৰণে মানুহৰ বেছি আজিকালি বেমাৰ হৈ আছে আগতে মানুহবোৰৰ বেমাৰ নাই কিয় কাৰণে আগতে মানুহে কষ্ট কৰিছিলে বহুত ঘৰ মোচা হওক কাপোৰ ধোৱা হওক নিজে কৰে আজিকালি মানুহ নকৰে আজিকালি চব ইজি সেইকাৰণে মানুহ আজিকালি বেছি বেমাৰ সেইকাৰণে বেমাৰ যদি নহওক কাৰণে জিমটো জইন কৰিব লাগে ফিটনেছটো কৰিব লাগে যে অনলি জিমো নহয় মৰ্ণিং উঠি কিনি অনলি 1 hours জাষ্ট ৱাকিং কৰিলে হ'ল সেইটো বেষ্ট সেই নহয় যে মোৰ আজি টাইম পোৱা নাই জিমত সেইটো নালাগে তুমি মৰ্ণিং উঠি কিনি ৱাকিং কৰা সেইটো বেষ্ট হেল্থৰ কাৰণে বেষ্ট এতিয়া চোৱা বহুত মানুহৰ ডেস্ক জব আৰু এতিয়া কালচাৰটো এনেকুৱা হৈ গৈছে যে চবকে পইচা লাগে চবেই পইচাৰ পিছত দৌৰি আছে ৰাইট মানুহৰ সময় নহয় চ' মানুহৰ কাৰণে অলপমান দিগদাৰো সময়টো দিয়াটো মানুহে চব বস্তুৱে দিয়ে সময় দিয়ে যেনেকৈ খোৱা হওক নিজৰ ল'ৰা ছোৱালী হওক চবকে টাইম দিয়ে ন তো নিজৰ কাৰণে কিয় কাৰণে টাইম নাই হয় নিজৰ হেল্থৰ কাৰণে কিয় টাইম নাই টাইম দিব লাগিব ন এতিয়া তুমি টাইম নিদিয়া তোমাৰ বেমাৰ হ'ব অবভিয়াছলি বেমাৰ হ'লে কি হ'ব ঘৰৰ মানুহবিলাকৰ হেৰি হ'ব প্ৰব্লেম হ'ব হয় নহয় তুমি যদি নিজৰ হেল্থটো যদি ভাল কৰা নিজৰ কাৰণে ভাল নিজৰ ফেমিলিৰ কাৰণে ভাল হয় নহয় সেইকাৰণে নিজৰ কাৰণে টাইম দিব লাগিব আধা ঘণ্টা 1 ঘণ্টা হ'ব আহি কি নিজৰ টাইম দিয়া ন তুমি চব বস্তুৰে টাইম দি আছা খোৱা হওক ফুৰি A to Z তো নিজৰ কাৰণে কিয় টাইম নাই জানো মানুহৰ পইচাটো ইম্পৰ্টেণ্ট চবৰে জানে আমাৰ কাৰণে পইচা ইম্পৰ্টেণ্ট আমি আজি কিয় কাৰণে কৰি যাতে মোক পইচাৰ কাৰণে কৰি আছো নহ'লে মই কিয় কৰিলোঁ হয় পইচা ইম্পৰ্টেণ্ট চবৰ কাৰণে ইম্পৰ্টেণ্ট সেইটো নহয় পইচা চবৰ বস্তু লাগিব এতিয়া জিম কৰিলেও পইচা লাগিব এতিয়া মই জিম কৰিলোঁ সেইটো নহয় জিম কৰিলে খাব লাগিব ভালকৈ ডায়েট কৰিব লাগিব ৰেষ্ট কৰিব লাগিব হয় নহয় চব বস্তু এনেকৈ বাকী মই তোমাৰ বিষয়ে পাৰ্চনেলি ইমান নাজানো তোমাৰ আজি মই ফাৰ্ষ্ট অফ অল মই আগতে জিম কি বস্তু মই আগতে একদম মোৰ সেই নাছিলে মোৰ নলেজ নাছিলে জিৰ' তো মই কাৰোবাক চাই কিনি মোৰ সেই হৈ গ'ল ইয়াৰ ধুনীয়া বডি মই কিয় নোৱাৰিম মই পাৰিম চাগে মই কষ্ট কৰোঁ চাগে তাৰ দৰে চাগে মই হ'ব পাৰিম মই ভাবিছিলোঁ মই আগতে আছিলোঁ ITI AC মই আছিলোঁ মই টেকনিচিয়ান আছিলোঁ AC টেকনিচিয়ান নট এ জিম মই একো নলেজ নাই জিৰ' কিমান ইয়াৰ্ছ হ'ল তুমি মই AC কাম কৰা আপ টু 4 years হ'ল AC মই সেইটো কাম বাদ দিহে মই সেইটো জইন কৰিলোঁ মই ফিটনেছটো মই আগৰ পৰা বহুত মোৰ পেশ্যন মই বহুত ভাল পাওঁ ইয়াক মই বহুত ড্ৰিম এইটো মই যাতে কিমান ইয়াৰ্ছ হ'ল তোমাৰ জিমৰ মোৰ জাৰ্ণিং আজি 8 years হ'ল 8 years 9 years হৈ গ'ল কণ্টিনিউ মই এদিনো জিম মিছ নকৰোঁ যিমানে বানপানী হওক যি হওক মই জিম যামেই এদিনো মিছ নকৰোঁ মই জিমটো বহুত পেশ্যন মই বহুত ভাল পাওঁ মানুহৰ পেশ্যনটো মই ইম্পৰ্টেণ্ট
সেই নহয় যে জিম জিম মানে যাবই লাগিব এনি হাও মই যাওঁৱেই যিমান বিয়া হওক অকেশ্যন হওক জিম মোৰ আকৌ ইম্পৰ্টেণ্ট তাৰপিছত চব বাকীখিনি ফাৰ্ষ্ট প্ৰায়ৰিটি মোৰ জিম হয় তাৰপিছত বাকী চব আৰু মই সেইটো জাৰ্ণি মই আজি বহুত কষ্ট কৰিহে এই জাৰ্ণি পাইছোঁ সেই নহয় যে মানুহ একেদিনে যে উঠিব পাৰে লাহে 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 কষ্ট কৰি কৰি আজি এইখিনি মই পাইছোঁ সেইকাৰণে আজি মোক চবে গম পায় যে ৰাহুল জিম ট্ৰেইনাৰ নহ'লে আজি মোক কোনো আজি যদি মই এইখিনি যদি নহ'ল হয় কোনো মোক আজি গম নাপালে হয় বুজি পাইছোঁ আজি যে এইখিনি কষ্ট কৰাৰ কাৰণে এইখিনি ফল পাইছোঁ মই আজি বাৰু মই কষ্ট কৰিছোঁ বহুত যদি কষ্ট কৰিলে মানুহ ফল পাই যায় এইটো কথা ৰাইট মানুহে কষ্ট কৰিব লাগিব এনেই নহয় আৰু যে মোৰ জিম গ'লো আহি যাব বডি ৰং থিংকিং তুমি কষ্ট কৰিব লাগিব চব বস্তুৰে এতিয়া তুমি কাম কৰি আছা তাত তুমি কষ্ট কৰিব লাগিব এনেই নহয় এনে তোমাৰ জন্ম ক'ত মোৰ জন্মটো ইয়াত নহয় মোৰ জন্ম হৈছিল মোৰ গাঁৱত হোজাই জন্ম আৰু মোৰ স্কুল যিবিলাক মই পঢ়া শুনা হৈছিল ইয়াতে আদৰ্শ স্কুল অনুৰাধা মই তাতে মই পঢ়া বামুণী বনাই তুমি থাকাও নাৰেংগী থাকো ওচৰত থাকো মই কাৰেক্ট তোমাৰ ইণ্টাৰেষ্ট কেনেকৈ আহিলে মোৰ ইণ্টাৰেষ্ট মানে কি মই কাৰোবাক দেখি কিনি মই ইনস্পায়াৰ হৈ গ'লো মোৰ এজন মোৰ ফ্ৰেণ্ড আছিলে হা তাৰ বডি বহুত ধুনীয়া দেখা তাৰ মানে আগতে তাৰ বডি চব ধুনীয়া চবে তাৰে সেই কৰে মানে বহুত তাৰিফ কৰে কি নাম আছিলে তাৰ নাম আছিলে ভাস্কৰ বুলি এজন ল'ৰা আছিলে তো আজিকালি সি মানে একদম সেই হৈ গ'ল আৰু এৰি কিনে এতিয়া একদম ড্ৰিংকছ কৰা একদম বডি বৰবাদ হৈ গ'ল তাৰ ড্ৰিংকছ কৰি কৰি বডি বৰবাদ কৰি দিলে তাক চাই কিনে মোৰ সেই তাৰ বডি মই ধুনীয়া মোৰ কিয় নহয় মই আজি তাৰ দৰে হ'ম কষ্ট কৰিম তো এই বস্তুটো চাই কিনে মোৰ পুৰা ধৰিল নহয় মই এনেকৈ তাৰ দৰে বডি বনাই কিনি দেখাম এদিন না এদিন তো এই তাই চাই কিনে মই একদম 2013 পৰা মই লাগি আছোঁ 2013 পৰা মই জিম পুৰা লাগি আছোঁ লাগি আজি এইখিনি এচিভমেণ্ট কৰিলোঁ আৰু এইখিনি এচিভ কৰা মই 2021 পৰা মই গেম ষ্টাৰ্ট কৰিলোঁ মই আগতে গেম খেলা নাছিলোঁ 2021 মই গেম ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট মই জিকিলোঁ মিষ্টাৰ আছাম জুনিয়ৰ এণ্ড ছিনিয়ৰ গ'ল্ড মেডেল জুনিয়ৰ ছিনিয়ৰ দুটা খেলিছিলোঁ তাৰপিছত খেলিছোঁ মিষ্টাৰ নগাঁও অভাৰঅল ফাৰ্ষ্ট গ'ল্ড মেডেল তাৰপিছত মিষ্টাৰ কামৰূপ গ'ল্ড মেডেল তাৰ মিষ্টাৰ হ'লোঁ মই মিষ্টাৰ মানে গুৱাহাটী গ'ল্ড মেডেল মিষ্টাৰ ইণ্ডিয়া হৈছোঁ মই 4 প্লেচ মিষ্টাৰ ইণ্ডিয়া তাৰপিছত মই গেপ দিলোঁ এতিয়া আৰু বৰ্তমান খেলিম ভাবিছোঁ আকৌ মই ট্ৰাই আছে মোৰ কিয় সেইটো মোৰ প্ৰিপেৰেশ্যন হয় সেইটো মই খেলিমেই বাৰু এইটো ইয়াৰ নহয় নেক্সট ইয়াৰ মই ট্ৰাই কৰিম আকৌ তোমাৰ মন আছে নে মিষ্টাৰ ইণ্ডিয়া বহুত ড্ৰিম মিষ্টাৰ ইণ্ডিয়া নহয় মিষ্টাৰ অলিম্পিয়াড ইণ্ডিয়াটো সৰু হয় অলিম্পিয়াড চবচে আজিলৈকে কোনো গৈ পোৱাই নাই আজিলৈকে অসমৰ পৰা কোনো যোৱা পোৱা নাই মোৰ বহুত ড্ৰিম আছে এইটো অলিম্পিয়াড গৈও পোৱা নাই ন কোনো নহয় যোৱাই পোৱা নাই মই কষ্ট নাই এতিয়া তুমি কিমান প্ৰিপেৰেশ্যন কৰিব লাগিব আমাৰ অসমৰ পৰা এতিয়ালৈকে কোনো গৈ পোৱা নাই মিষ্টাৰ অলিম্পিয়াড এতিয়ালৈকে আৰু ভাল বডি বিল্ডাৰটো নথকা নহয় আছে আমাৰ অসমত বহুত বডি বিল্ডাৰ আছে যেনেকৈ হ'ল যেনেকৈ আমাৰ ৰাহুল শ্বেখ ভাস্কৰ তামুলী দা এইবিলাকতো ডাঙৰ বডি বিল্ডাৰ ন অলিম্পিয়াডটো বহুত নেক্সট লেভেল ফিটনেছ ভাৰ্চেছ বডি বিল্ডিং ৰাইট ফিটনেছটো বেলেগ বস্তু বডি বিল্ডিং বেলেগ ফিটনেছটো বেলেগ বডি বিল্ডিং হ'ল আপুনি যদি বডি বিল্ডিং হ'ল এটা গেম হয় স্পৰ্টছ এইটো গেম হয় এটা আপুনি ভাবিছে যে মই বডি বিল্ডিং খেলিম তেতিয়াহে আপুনি নহয় মই জাষ্ট ফিটনেছ ফিট ৰাখিম দেন আপুনি নেচাৰেল খাওক আৰু জিম কৰক যদি জিম কৰিব যদি নোৱাৰে দেন ঘৰত এনি ডাম্বেল ৰাখক তো আমাৰ টাইমেই নাই মৰ্ণিং উঠক ৱাকিং কৰক 1 ঘণ্টামান আউটডোৰ ৱাক তো ঘৰত আপুনি অলপ ধৰক পুছ আপ মাৰিলে পুল আপ মাৰিলে স্কোৱাট মাৰিলে এইখিনি ঘৰৰ এইটো হ'ল ফিটনেছ ফিট ৰখাৰ কাৰণে এপছ কৰিলে যেনেকৈ হ'ল আপাৰ এপছ লৱাৰ এপছ যেনে ক্ৰাঞ্চেছ মাৰিলে এইবিলাক কৰিলে ঘৰৰ কাৰণে ফিটনেছ বডি বিল্ডিং হ'ল টোটেল বেলেগ বডি হ'ল পাব নেকি আমি বডি বিল্ডিং ভাবিছোঁ বডি বিল্ডিং হ'ল এটা গেম হয় এইটো যদি ভাবিছোঁ নহয় মই খেলিম তেতিয়াহে আপুনি সেইটো কাৰণে আপুনি বহুত প্ৰিপেৰেশ্যন হ'ব লাগিব প্ৰিপেৰেশ্যন মাছ এনেই নহয় আৰু এনেই নহ'লেতো ঘৰে চোন চবেই বডি বিল্ডাৰ হ'ব পাৰিলে হয় কিয় নোৱাৰে বডি বিল্ডাৰ হ'বৰ কাৰণে বহুত মেণ্টেলি প্ৰিপেৰেশ্যন হ'ব লাগিব আৰু পইচাটোতো হিচাপ নাই সেইটো কাৰণে আপুনি ঘৰ মাটি বিক্ৰী কৰিব লাগিব আচ্ছা বডি বিল্ডিং বহুত টাফ গেম আপুনি নিজৰ নামত চব এৰিব লাগিব আৰু ফিটনেছটো কি ফিট থকাৰ কাৰণে যাতে মোৰ বেমাৰ নহয় যাতে মই ভাল থাকোঁ দেখাত অলপ ফিট থাকোঁ যাতে মোৰ পেটো নোলায় মানে শ্লিম থাকোঁ দেখাত সেইটো ফিট সেইটো কাৰণে আমি ঘৰৰ আপুনি নেচাৰেল খোৱা খাওক বাছ এইখিনি কাফি আই থিংক মই যিমান দূৰ জানো মোক
তুমি শুধৰাই দিবা যদি মোৰ ভুল হৈছে 3 টাইপছ অফ ফিটনেছ হেৰি থাকে ৰাইট one is lean one is fitness and one is the এটা থাকে হল lean body এটা হল bulking থাকে bulking body যেনে এটা মোৰ হল bulking body এটা মোৰ হল face to হল bulking face এটা নো মোৰ fit এটা মোৰ ফিটত নাই মই তাৰ bulking face মানে ইয়াত একো বডি মোক কাৰ্ভছ নাই জাস্ট bulking huge ইয়াক কো হল bulking fitness মানে কি পুৰা ফিট থাকিব কাৰ্ভছ থাকিব ইয়াক কো ফিট আৰু lean muscle থাকিব lean পুৰা lean proper lean থাকিব এটা মোৰ হেৰিত নাই মই লিনতো নাই ফিটত নাই জাস্ট মোৰ বাল্কিং আছে হিউজ লিন আৰু ফিটৰ মাজত কি ডিফাৰেন্স আছে লিন আৰু ফিট সেম লিন আৰু ফিট সেম ফিট আৰু লিন একে ন মানে বস্তু প্ৰপাৰ আপুনি এটা পাৰ্ট কম পায় মানুহৰ লিনটো যে এইটো ট্ৰাইচেপছ বাইচেপছ সেইটো এতিয়া মুটো বাৰু গম পায় মই সেইটো মানে মই যোনটো মোৰ এতিয়া চলি আছে ফেচটো এইটো মোৰ বাল্কিং ফেচ চলি আছে বাল্কিং এটা মোৰ বস্তু দেখা পায় বাট ইমান নহয় যেনেকে কাৰ্টিষ্টৰে সেইটো এটা নহয় বিকজ তোমাৰ মাসল বেছি এটা মোৰ যে মাসল বেছি এটা মোৰ মাসল বেছি আছে এটা যদি মই কাটিঙত যাওঁ যেনেকে আপোনালোকে ফিট যেনেকে কাৰ্টছ দেখা এতিয়া মোৰ সাপোজ মোৰ এতিয়া বডি ওট আছে 86 এতিয়া বৰ্তমান বডি এতিয়া যদি মই কাটিঙত যাওঁ তেতিয়া মোৰ যদি মোৰ বডি যদি 70 কো তেতিয়া মোৰ বডি কাৰ্টছ ওলাব তেতিয়া মই প্ৰপাৰলি ডায়েটত যাম মই এতিয়া নো ডায়েট মই ডায়েট কৰা নাই এতিয়া সব খাওঁ ৰাইচ খাওঁ সব খাওঁ কিয় মই এতিয়া নো ডায়েট কৰাই নাই মই যেতিয়া মই প্ৰপাৰলি ডায়েট কৰিম তেতিয়া মোৰ বডিটো চেঞ্জ হৈ থাকিব নিজে নিজে সেই হিচাপে মই সেই কৰিম মই বেছিকৈ কষ্ট কৰিম এতিয়াও বাৰু কষ্ট কৰোঁ বাৰু তেতিয়া আৰু বেছি কৰিম বহুত মানুহে কয় যে নৰ্মেল মানুহ এজনেও অলপ চলপ সাপ্লিমেন্টছ ল'ব লাগে তেনেকুৱা টাইপৰ বহুত ধৰণৰ হেৰি আছে এতিয়া আপুনি সাপোজ প্ৰটিনটো আমি সাপ্লিমেন্টটো এনে মোৰ মতে লোৱাৰ একো দৰকাৰ নাই কিয় নাই আপুনি সাপোজ জিম চুম কৰা নাই এনে আপুনি যদি জিম কৰিছে তথাপিও প্ৰটিন ল'ব নালাগে মোৰ মতে আমাৰ যোনটো নেচাৰেল যেনেকৈ চিকেন হওক কণী হওক পনীৰ হওক ইয়াৰ পৰা আমি প্ৰটিন পাই থাকোঁ যদি খাওঁ প্ৰটিনটো হ'ল পাছলৈ কথা পাছত এতিয়া আপুনি যেতিয়া জিম জইন কৰিব ন তেতিয়া আপোনাৰ প্ৰটিনৰ একো দৰকাৰ নাই আপুনি নেচাৰেল ডায়েটটো মোৰ মতে বেষ্ট এটলিষ্ট 6 মান্থছ মান তেনেকৈ কৰিব লাগে ৰাইট তেতিয়াহে প্ৰটিন লওক সেই নহয় যে মোৰ মাসল বনাব মন আছে মোৰ মাসল বিল্ড কৰিম তেতিয়া প্ৰটিন লওক তাৰ আগতে মোৰ মতে প্ৰটিন ল'ব নালাগে জাষ্ট তুমি নেচাৰেল খোৱা যিখিনি খাব পৰা নেচাৰেল কিমান আছে বস্তু খোৱাৰ সেইটো খাওক তেতিয়া সেইটো আমাৰ বেষ্ট এনে সাপ্লিমেন্টছ বস্তুটো ধৰি লোৱা যোনে হেৰি কৰি আছে ধৰি লোৱা ৰেগুলাৰলি বডি বিল্ডিং কৰি আছে লেটছ সে মই 1 ইয়াৰ বডি বিল্ডিং কৰিলোঁ তাৰপিছত মই সাপ্লিমেন্টছ লোৱা ষ্টাৰ্ট কৰিলোঁ সেইটোৰ পিছলৈকে গৈ পেলাই কিবা ছাইড এফেক্টছ থাকে নেকি প্ৰটিন ল'লে যে আৰু বহুতে এইটো কথা কয় যে সাপ্লিমেন্টটো ল'লে মানে বডিত থাকি যায় তাৰপিছত লাষ্টত সেইটো বস্তু ৰিয়েকশ্যন কৰে যদি তুমি এক্সাৰচাইজ কৰিব এৰি দিয়া তেনেকুৱা বহুত ডিবেটছ আছে সেইকাৰণে তোমাক সুধিছোঁ প্ৰটিন আছে প্ৰটিন খালেও যদি বেয়া হয় বাৰু এইটো মানে যিবিলাক ডাঙৰ যিবিলাক ডক্টৰবিলাকে কয় যে প্ৰটিন হ'ব নালাগে তোমালোকে নেচাৰেল খোৱা বাট সেইটো নহয় প্ৰটিন আপুনি ভাল ব্ৰেইন চাই ল'ব লাগিব কিয় আজিকালি যি টি ব্ৰেইন ওলাই গৈছে মানুহৰ লাগে কি কম দামৰ ভাল বস্তু লাগে সেইকাৰণে মানুহৰ বেমাৰ হয় নে নহয় মানুহে কম দামত ভাল বস্তু বিচাৰে তেনেকৈতো নহ'ব ন আপুনি ভালকৈ নিউট্ৰিশ্যন কনচেপ্ট কৰি যে মোৰ বডিটো প্ৰটিন মোৰ লাগে কি নালাগে সেই হিচাপে ভালকৈ কৰ্চৰ পৰা সেই লৈ তেতিয়া লওক প্ৰটিন এনেই আৰু প্ৰটিন ল'ব নালাগে কিয় আজিকালি বহুত ব্ৰেণ্ড ওলাই গ'ল প্ৰটিনৰ আজিকালি ধৰক ইণ্ডিয়ান ব্ৰেণ্ড বহুত ওলাই গ'ল মাসল ব্লেজ বুলি এটা ব্ৰেণ্ড মাসল ব্লেজ এইটো ইণ্ডিয়ান ভাল চলি আছে এইটো ভাল মাসল ব্লেজ বিদ্যুৎ জামালৰ হয় ন ভাল এইটো ভাল এতিয়া ইণ্ডিয়াৰ মাজত এইটো এতিয়া ভাল বৰ্তমান চলি আছে এইটো ইণ্ডিয়ানৰ কাৰণে মানে কম বাজেটত ভাল ছাপ্লিমেণ্ট কম বাজেট যেনে এইটো চব মানুহে এইটো মানে প্ৰিপেৰেশ্যন কৰিব পাৰে এই প্ৰটিনটো চবেই বস্তু ল'ব পাৰে এইটো ইমানো দাম নহয় আৰু যেনেকৈ আমি খাওঁ অনৰ বহুত দাম অনৰ যদি আমি 1 কেজি যদি আপুনি কিনে এইটো 3500 চামথিং আৰু যোনটো আমাৰ ইণ্ডিয়ান ব্ৰেণ্ড সেইটো আপুনি পাই যাব মিনিমাম 1600 টকাত পাই যাব কিমান দাম সেইটোৱে কিয় বাহিৰৰ ব্ৰেণ্ডবিলাক টোটেলি দাম কিয় সেইটো কাম দিব ইণ্ডিয়ানো কাম দিব শ্ল' বাহিৰবিলাক ফাষ্ট কিয় তাৰে প্ৰটিনবিলাক একদম সেই আহে ন ভাল ব্ৰেণ্ডবিলাক ব্ৰেণ্ড হিচাপে দাম হয়
এতিয়া চোৱা মই মানে অলপ এমেচিয়ৰলি জিমে চিমে যাওঁ মাজে মাজে ধৰি লোৱা ছামাৰত গ'লো উইণ্টাৰত আকৌ গেপ পৰি গ'ল গেপ পৰিলে হেৰি হৈ যায় মই জেনেৰেলি এটা বস্তু দেখিছোঁ যদি আমি নেচাৰেল ফুডত বডিটো বিল্ড কৰোঁ সেই বডিটো বহুত দিন ছাষ্টেইন হয়নে সেইটো কথা ৰাইট নে ৰাইট অ'কে আপুনি যদি নেচাৰেলি যদি লয় বডিটো অলপ এগছ এণ্ড বানানা মিল্ক এইবোৰ বস্তু যদি খোৱা হয় একম্পেনিড উইথ ধৰি লোৱা অকণমান ফিছ তাৰপিছত নাটছ অলপ কাৰ্বহাইড্ৰেটছ যেনেকৈ তুমি দিনত ধৰি লোৱা অকণমান ভাত খালা ৰাতি অকণমান ৰুটি খালা দুখনমান সৰু সৰু তেতিয়া লাইক ইটছ এ গুড ডায়েট তোমাৰ মতে ভাল ডায়েট কি ভাল একদম ষ্টাৰ্টিঙত ধৰি লোৱা মই আজি এতিয়া আপুনি ফাৰ্ষ্ট এতিয়া ধৰি লোৱা আজি জিম ষ্টাৰ্ট কৰিছোঁ এতিয়া আপোনাৰ এক নম্বৰ এতিয়া চাওক আপোনাৰ ফাৰ্ষ্ট মই চেক কৰি আপোনাৰ কিমান আছে মানে বডি ৱেইট অ'কে বডিৰ কিমান আছে প্লাছ আপোনাৰ বডিৰ কিমান ফেট পাৰ্চেণ্ট আছে সেইটো চেক কৰাৰ পাছতে আমি বডিৰ ডায়েটটো আমি বনাওঁ মেটচ হয় বডি আপোনাৰ কিমান BMR আছে BMR চেক কৰোঁ সব চেক কৰি কিনে আমি ডায়েটটো বনাওঁ এনে নহয় যে ডায়েট আপুনি বনালে আপুনি এইটো কৰিব এইটো খাব এনে নহয় তো এই হিচাপে আমি এনেকৈ মানুহক ডায়েট বনাই দিওঁ তো ডায়েট হিচাপে এতিয়া আপুনি চাব এতিয়া আমি জিম গ'ল এতিয়া মই ডায়েট দিম আপোনাৰ চাম বডি কিমান ফেট আছে পাৰ্চেণ্ট ফেট হিচাপে আপোনাৰ বডি হিচাপে আমাৰ ডায়েট বনাম যে আপুনি এইটো বস্তু খাব এইটো বস্তু এভইড কৰিব যেনেকৈ আপুনি ক'লে ৰাইচ আপুনি খালে সেই ৰাইচ নহয় খাব লাগিব আপুনি ব্ৰাউন ৰাইচ সেই ৰাইচ নহয় আমি যে খাওঁ যিটো নৰ্মেল ৰাইচ নহয় ব্ৰাউন ৰাইচ খাব লাগিব আৰু সেইটো খাব লাগিব আৰু ৰুটি খালে এখন খাব লাগিব দুখনো নহয় ৰাতি হ'লে এখন কিয় আমাৰ যদি বডি ফেট পাৰ্চেণ্ট বেছি আছে যদি কম আছে তেতিয়া একো নাই ৰাতি কিমানটা বজাৰ পিছত খাব নালাগে চাওক এনেইতো আমাৰ টাইমিং থাকে যেনে চাওক এতিয়া আমি যদি 12টাত খাওঁ নহ'ব 12টা বজাত খালেও কাম নাই 12টাত খাবই নালাগে কোনো ডায়েট নহয় তো ৰাতি মিনিমাম 9টা আৰু আমি শুব লাগে 10টাত অক্ষয় কুমাৰে 10টাত শুৱে সেইটোৱে 10টাত শুব লাগে এইটো আমাৰ ৰিয়েল টাইম বাট আমি নুশু আমি মোবাইল চাই থাকোঁ শুই যাওঁ 12টা এটা বাজে এইটো ৰং 10 to 4 যোনটো টাইম সেইটো বেষ্ট স্লিপিং টাইম বেষ্ট মানুহৰ চব বস্তু এটা টাইমিং থাকে আমি এইবিলাক টাইমবিলাক অভাৰ কৰি দিওঁ আমাৰ কাৰণে ভুল সেইকাৰণে আমাৰ সেই হয় মানুহ এটা টাইমিং ছেট কৰিব লাগে নিজে এটা ডায়েট বনাব লাগে যে মই এইটো টাইম উঠিম এনেকৈ খাম এনেকৈ শুম আমি নিজে ডায়েট বনাব লাগিব নিজৰ কাৰণে টাইম টেবুল নিজে বনাব লাগিব বেলেগে আপোনাক বনাই নিদিয়ে আপুনি নিজে বস্তু প্ৰিপেৰেশ্যন কৰিব লাগিব যে মই এতিয়া উঠিম এইটো খাম মই এইটো খাম ব্ৰেকফাষ্ট এই উঠিলোঁ মই এইটো খাম এনেকৈ আমি নিজকে কৰিব লাগিব এতিয়া যদি আপুনি দুপৰীয়া খোৱা যদি আমি দুপৰীয়া চামথিং আমি খাব লাগে যোনটো দুপৰীয়া খাব লাগে 1টাৰ পৰা 2টা বজাত খাব লাগে দুপৰীয়া যোনটো আমাৰ হয় লাঞ্চ টাইম সেইটো যদি আমি খাওঁ 5টা বজাত সেইটো খালে কাম নাই কিয় বস্তুটো হজম নহ'ব ডাইজেষ্ট নহ'ব সেইটো ৰং বহুত মানুহে ধৰি লোৱা কামৰ কাৰণে 2টা বজাত ধৰি লোৱা লাঞ্চটো খাব নোৱাৰে খাই দিয়ে 5টা বজাত এইটো ৰং এই তেতিয়া আমাৰ হজম নহয় ডাইজেষ্ট নহয় এচিড হৈ যায় লেটছ সে এটা জাষ্ট এক্সাম্পল দিলোঁ তোমাক আজি মোৰ বহুত কাম আছে মই 2টা বজাত ভাতটো খাব পৰা নাই মোৰ কাৰণে বেষ্ট অপশ্যন কি হ'ব আপুনি ভাত নোখোৱাকৈ আমি বেলেগ কিবা খাওক একদম লাইট বস্তু আমি 5টা তেতিয়া মই কিবা এটা খাব লাগে আমি লাইট বস্তু খাই লওঁ জুচ খাই লওক তাৰপিছত ফ্ৰুটছ খাই লওক সেই নহয় যে মই দুপৰীয়া ভাতেই খাবলৈ 5টা বজাত নহ'ব ন ভাত খালে কি আপুনি এইটো হজম নহ'ব ন হজম হ'লে বহুত টাইম লাগিব ন আমাৰ যোনটো চিষ্টেমটো আছে ইয়াকতো সেই বস্তু টাইমত থাকে ন আপুনি যদি যেতিয়া খাই দিয়ে কেনেকৈ হ'ব নহ'ব ন সিহঁতো এটা সেই হয় ন সিহঁতো গম পায় আমাৰ এটা বস্তু মেচিন আমাৰ যোনটো মাইণ্ডে যেতিয়া কয় যে মোৰ ভোক লাগিছে তেতিয়াই খাব লাগে সেই যেতিয়া নহয় অলপ পাছত খাম এইটো বেয়া যেতিয়াই আমাৰ মাইণ্ডে কয় মোক ভোক লাগিছে তেতিয়াই খাওক তেতিয়াই আমাৰ বডিত কাম দিয়ে নহ'লে কাম নিদিয়ে একো আমি যে কওঁ না অলপ পাছত খাম এইটো ভুল মেইন আমাৰ মাইণ্ডটো ক'ব মোক ভোক লাগিছে তো ডেফিনেটলি আমাক তেতিয়া আপুনি ইনটেক কৰক তেতিয়া আপোনাৰ বডিটো কাম দিব নহ'লে বডিটো একো কাম নিদিয়ে আমাৰ মানুহ কি কৰে খাম পাছত থৈ দিওঁ পাছত খাম দিয়া এইটো ভুল আপোনাৰ যেতিয়াই মানে মাইণ্ডটো দি দিলে অলৰেডি চিগনেল খাবলৈ ডেফিনেটলি তেতিয়াই আমি খাওক তেতিয়া আপোনাৰ বডিটো কাম দিব নহ'লে বডিটো কাম নিদিয়েতো মানুহ কয় না কিছুমান মইতো বহুত খাওঁ মোৰতো কিয় নহয় তোমাৰ টাইম টেবুল সেই নহয় তুমি বডিটো ৰেষ্ট নিদিয়া টাইম টেবুল ছেট নহয় তুমি এটাৰ খোৱা তুমি 5টা বজাত খোৱা কেনেকৈ হ'ব নহ'ব ন কিছুমানতো ইমান জিম যায় তথাপি তাৰ বডি নহয় কিয় নহয় হয় ন কিছুমানৰ অভাৰ স্মাৰ্ট চব জানে তো জিমত যদি চব জানা কিয় কাৰণে বডি হোৱা নাই তুমি ভালকৈ গাইডেঞ্চ লোৱা
কেনেকৈ তোমাক ট্ৰেইনাৰে কেনেকৈ শিকায় এক্সাৰচাইজ এইবিলাক শিকোৱা ট্ৰেইনাৰৰ কথা শুনা তেতিয়াহে হ'ব ন তুমি ট্ৰেইনাৰৰ কথা যদি নুশুনা এক্সাৰচাইজ তুমি যি টি এক্সাৰচাইজ কৰিবা কেনেকৈ হ'ব ন বডি নহ'ব ন আজিকালি মানুহবিলাকৰ অভাৰ স্মাৰ্ট চব জানে সিহঁতে হয় মই বহুত এই ইনষ্টাগ্ৰামত পাই থাকোঁ জিমৰ ভিডিঅ'জ যেনেকৈ তেনেকৈ এক্সাৰচাইজ কৰি থাকে এইবিলাক চব ৰং আপুনি এটা যদি ভালকৈ যদি আপুনি কোৰ্চ নলয় গাইডেঞ্চ নলয় তেতিয়া কেনেকৈ আপোনাৰ বডিটো ইম্প্ৰুভ হ'ব যেনেকৈ আমি স্কুলত যাওঁ আৰু আমি হেৰি লওঁ মই টিউশ্যন লওঁ কিয় লওঁ আমি যে স্কুলত গৈ আমি টিউশ্যন লওঁ কিয় লওঁ টিউশ্যনটো কওকচোন আমি টিউশ্যন লওঁ কাৰণ যাতে আমি ভালকৈ শিকিব পাৰোঁ আৰু ভালকৈ শিকিব পাৰোঁ কিয় কাৰণ সেই ছেম বস্তুটোৱে জিমৰ স্কুলৰ আপুনি এবাৰে যোন মাষ্টৰে নোট কৰি দিব পাছত আপুনি নোট নকৰি আপোনাৰ কথা মাষ্টৰে আপোনাৰ বাৰে এইটো নোট কৰি দিয়ে কিয় দিব তুমি তোমাৰ ভুল তুমি নোট কৰা নাই হয়নে এয়া তোমাৰ টিউশ্যনত আপোনাৰ বাৰ কৰাব 100 বাৰ বুজাব কিয় কাৰণে আমি তাক পে' কৰি আছো ন তো অভিয়াছলি আপোনাৰ বাৰ শিকাব এইটো তাৰ দায়িত্ব হয় কৰিব লাগিব আপুনি বস্তুটো শিকিব লাগিব ছেম কথা সেইকাৰণে মানুহবিলাকক আজিকালি যিবিলাক বাচ্ছাবোৰ আজিকালি নিউ জেনেৰেশ্যনবিলাক কি মানে সিহঁতে চব জানে তে আপুনি কি শিকাব তেওঁক কওক বুজি পাইছোঁ আপুনি যদি জিমত যায় আপুনি আগত আমাক সুধিব ন আজি আমি কি এক্সাৰচাইজ কৰিম কেনেকৈ এক্সাৰচাইজবিলাক সুধিব নাই আপুনি গৈ কিনে আপুনি চবেই যদি নিজে মাৰে তো আমাৰ কি দৰকাৰ আছে আমি তো ধুনীয়াকৈ বহি থাকিলে হ'ল ন তাকে তাৰপাছত গৈ ক'ব এই জিমটো ভাল নহয় এই জিমত গ'লোঁ মোৰ বডিয়ে হোৱা নাই কিয় হোৱা নাই সেইটোৱে বুজি পাইছোঁ ইণ্ডিয়াত মই এনে দেখিছোঁ মানুহবোৰ অলপ স্কিনি ফেট হয় বুজি পাইছানে মই কি কৈছোঁ অলপ এনেকৈ ধৰি লওঁ বাইচেপ চাইচেপছবোৰ সৰু পেটটো ওলোৱা চাওক ৰিজনটো কি হয় তাৰ ফেট থাক ভাত খোৱাৰ কাৰণে বেছি চাওক আজিকালি মানুহৰ ফেট কিয় কাৰণে আজিকালি মানুহবোৰে কি ক'লোঁ কষ্ট নকৰে লেক অফ এক্টিভিটিজ মানুহবোৰে আজিকালি মানুহবোৰে কষ্ট কৰে সেইটো যোনটো কষ্ট কৰিব লাগে সেই হিচাপে কষ্টটো নকৰে কি কোৱা আজিকালি মানুহৰ চব হৈ গ'ল শ্বৰ্টকাট হৈ গ'ল মানুহৰ কম দিনত ভাল ৰিজাল্ট লাগে এনেকৈতো নহয় ন এতিয়া বডি হয় আপুনি বডিক টাইম দিব লাগিব ভালকৈ খাব লাগিব ভালকৈ ডাইট কৰিব লাগিব প্ৰপাৰলি জিমটো হ'ল 30% 70% ডাইট যদি আপুনি 70% যদি ডাইটে নকৰে তো আপোনাৰ ফেটটো কেনেকৈ কমিব ফেট কেনেকৈ সেই হ'ব নহ'ব ন আপুনি ডাইটটো প্ৰপাৰলি কৰে এক্সাৰচাইজ ভালকৈ তেতিয়া আপোনাৰ ফেট লছ হ'ব কিয় নহ'ব আজিকালি মানুহৰ বেছিভাগ লৱাৰ ফেট ওলাই যায় কিয় আজিকালি মানুহবিলাক এই আপুনি এনেকৈ বহি থাকিলে এইটো ফেটৰ চান্স পাই যায় বহাটো বেয়া অলপ ৱাক কৰিব লাগে বহাটোও বেয়া ন বেয়া বেছি বহাটো বেয়া বহাটো বেয়া কাৰণ এক নম্বৰ আমাৰ লৱাৰ বেকৰ প্ৰব্লেম হৈ যায় লৱাৰ বেক যোনটো সেই প্ৰব্লেম হয় ফেটৰ কাৰণেও বেয়া আপুনি অলপ ৱাক কৰিব বেছি বহোৱাটোও বেয়া কথা কিন্তু এতিয়া ধৰি লওক মানুহৰ জবৰ সেইটোৱে তথাপি মানুহে কি অলপ নেচাৰ হৈ যায় মানে বেংকত কাম কৰা সেইকাৰণে মানে কি অলপ মানে কি সেইটো কামটো মই চল্ভ কৰিবলৈ সেইটো মই কৈছোঁ ডেফিনেটলি বাট অলপ নিজৰ কাৰণে টাইম দিব লাগিব সেই নহয় যে মোৰ হাতত টাইমেই নাই যদি টাইমেই নাই দেন ডেফিনেটলি অলপ মৰ্ণিং উঠি কিনি অলপ ৱাক কৰা খোৱাটো ভালকৈ ৰাখা যদি তোমাৰ জিম কৰা তুমি যাবই নোৱাৰা দেন ডেফিনেটলি খোৱাটো প্ৰপাৰলি ৰাখা ডাইটটো ভালকৈ কৰা ৰেষ্ট কৰা তেতিয়া বস্তু হৈ তোমাক যে জিম কৰি যে ফেট কমিব সেইটো নহয় তুমি প্ৰপাৰলি ডাইট কৰাচোন হৈ যাব প্ৰপাৰলি ডাইট কৰিলেও ভাল ন প্ৰপাৰলি ডাইট কৰক আপুনি মৰ্ণিং কিনি অলপ ৱাক কৰক বেষ্ট এইটো বেষ্ট আমি ষ্টেৰইডছৰ কথা খুব শুনো ষ্টেৰইডছ ভাল ষ্টেৰইডছ বেয়া হোৱাট ইজ এ ষ্টেৰইড ফাৰ্ষ্ট অফ অল ষ্টেৰইড কি হয় আৰু ষ্টেৰইড কিহৰ কাৰণে দৰকাৰ ষ্টেৰইডটো হ'ল এটা হ'ল মই ক'বলৈ এটা হ'ল সেইটো হ'ল ড্ৰাগছ হয় ঠিক আছে ষ্টেৰইডটো ঠিক আছে ষ্টেৰইডটো মোৰ মতে কি থাকে ষ্টেৰইডত বহুত কেমিকেল থাকে চিন্থেটিক চিন্থেটিক কেমিকেল থাকে বাট এতিয়া চাওক ষ্টেৰইডটো এতিয়া মোৰ মতেতো ল'ব নালাগেই বেয়া তুমি কেতিয়াবা লৈছিল নেকি এতিয়া মইতো কম মই লৈছোঁ কিয় মই খেলিছোঁ মই কমেই মই লৈছোঁ এই ষ্টেৰইড যদি লওঁ সেইটোৰো সেই আছে মানে প্ৰচেছ আছে যে এইটো কেনেকৈ বস্তুটো ৱাশ্ব কৰিব লাগে ষ্টেৰইড ৱাশ্ব কৰিব পাৰি সেই নহয় যে ষ্টেৰইড ল'লে বেয়া সেইটো নহয় ষ্টেৰইড ল'লে ভাল বাট সেইটো কৰিব পাৰি ন এইটো ৱাট ডিছ কৰিব পাৰি সেইটো পাৰি বাট সেই নহয় যে আজিকালি কি হয় মানুহবিলাকে ভাবে যে ষ্টেৰইড ল'লে কিনে বডি হৈ যাব এইটো নহয় ষ্টেৰইড ল'লেও তোমাৰ বডি নহয় তুমি প্ৰপাৰ যদি তুমি গাইডেঞ্চ নোলোৱা ডক্টৰৰ কনচেপ্ট নোলোৱা নিউট্ৰিচন নোলোৱা তেতিয়া কেতিয়াও নহ'ব আপুনি ষ্টেৰইডটো তোমাৰ জেনেৰেলি হেৰি হয় কি কয়
It's like something that boosts the testosterone, right? টেষ্টষ্টেৰন বুষ্ট কৰে এটা আমাৰ টেষ্টষ্টেৰন যোনটো নেচাৰেল টেষ্টষ্টেৰন এইটো অফ কৰি নিউ টেষ্টষ্টেৰন বুষ্ট কৰে টেষ্টষ্টেৰন যেতিয়া আমাৰ এটা মানুহৰ 20-21 বছৰত যোনটো আমাৰ যোনটো বডি যোনটো গ্ৰথটো এইটো কমি যায় তেতিয়া মানুহে টেষ্টষ্টেৰন লয় ৰাইট নেচাৰেলটো ল'ব লাগে মানুহে ইনজেক্ট কৰি দিয়ে সেইটো বেয়া কথা নেচাৰেল টেষ্টষ্টেৰন খোৱাৰ পৰা পায় শিলাজিতৰ পৰা চিৰিয়াছ পায় নেচাৰেল চিৰিয়াছ খাব পাৰে সেইটো ভাল চিৰিয়াছ খাওক এইটো ভাল বেষ্ট এইবিলাক ল'ব নালাগে মোৰ মতেতো এইবিলাক বস্তুটো ল'বই নালাগে যদি আপুনি ভাবিছে যে মই খেলিম বডি বিল্ডিং খেলিম মই কিবা গেম খেলিম তেতিয়া লওক মানে মই এইটো কোৱা নাই যে আপুনি লৈ লওক আপুনি ভালকৈ কনচেপ্ট কৰি লওক ট্ৰেইনাৰৰ কনচেপ্ট ডক্টৰে কনচেপ্ট নিউট্ৰিচন লৈ কিনি লওক বডিটো চেকআপ কৰি কিনি ল'ব এনে নহয় আৰু এনে ল'লোঁ আৰু বেয়া আজিকালি কিন্তু বহুত শিলাজিত বেষ্ট সেইটো নেচাৰেল টেষ্টষ্টেৰন এইটো আপুনি খাব এইটো আপোনাৰ কোনো এফেক্ট নকৰে পুৰা এইটো নেচাৰেল হয় শিলাজিত বেষ্ট এইটো পাৱাৰ ষ্টেণ্ড বহুত চব নাম্বাৰ 1 ভাল কাম কৰিছে এইটো চবচে বেষ্ট সেইটো খাব পাৰে সেইটো আপুনিও খাব পাৰে একো নাই সেইটো কোনো হেৰি নহয় ষ্টেৰইডটো ল'ব নালাগে চাইড এফেক্ট নাই ন এইটো ষ্টেৰইডটো ল'ব নালাগে বেয়া কথা এইটো ষ্টেৰইডটো একদম ল'ব নালাগে যদি আপুনি ভাবিছে খেলিব নেক্সট লেভেল তেতিয়া লওক তেতিয়া আপুনি ল'ব পাৰে এনেই আপুনি ল'ব নালাগে সেইটো বেয়া পাছলৈ আপোনাৰ বেমাৰ হৈ যাব ডাঙৰ বেমাৰ হৈ যাব আৰু ৰিপ্ৰডাক্টিভ অৰ্গেনছকো এফেক্ট কৰিব পাৰে ন অবভিয়াছলি কৰিব আপোনাৰ যেনেকৈ লিভাৰ হওক কিডনি হওক চব এফেক্ট কৰিব সেইকাৰণে এইবিলাক লোৱাৰ আগতে আপুনি ভালকৈ এটা ট্ৰেইনাৰৰ গাইডেঞ্চ লৈ কনচেপ্ট লৈ কিনিহে বডিক ইউজ কৰক এনে নহয় আৰু এনেই আপুনি দিলে ভৰাই কিনি মোৰ বডি আহি যাব এইটো নহয় বুজি পাইছোঁ এজন বডি বিল্ডাৰৰ এটা কম্পিটিশ্যন ভাল ধৰি লোৱা মিষ্টাৰ আছাম খেলিবৰ কাৰণে কিমান বছৰৰ প্ৰিপাৰেশ্যন লাগে আৰু সেই প্ৰিপাৰেশ্যনটো কেনেকুৱা হয় যদি তুমি আমাক বুজাব মই যেনেকৈ চাওক এতিয়া এটা বডি বিল্ডাৰ যদি মই যদি মিষ্টাৰ আছাম খেলিলোঁ এতিয়া মোৰ প্ৰিপাৰেশ্যন মই আজি মিনিমাম 6 মাহ 7 মাহ 8 মাহ লাগি যায় ফুল নিউট্ৰিশ্যন ল'ব লাগিব ফুল ডাইট ফুল ৰেষ্ট কষ্ট আগত ধৰি লোৱা কেইবছৰমানটো প্ৰপাৰ ট্ৰেইনিং লাগিবই আপুনি এইটো প্ৰপাৰ্টি লাগে প্লাছ মই যদি এতিয়া যদি মই গেম খেলিব যাওঁ মিষ্টাৰ আছাম খেলি চাব এতিয়া মই এটা ট্ৰেইনাৰ হৈ কিনি মোৰ কোৰ্চ ল'ব লাগিব মই এনেই নহয় মই চব জানো সেই জানিলেও মোৰ নহ'ব মোৰ কোৰ্চ লাগিবই কিয় সেই মোক পুছ কৰিব এতিয়া মই এটা ট্ৰেইনাৰ হয় মই চব জানো বাট তেতিয়াও নহ'ব মোৰ ফুল গাইডেঞ্চ লাগিব মোকো গাইডেঞ্চ লাগিব এনে নহয় মইতো চব জানো মইতো ট্ৰেইনাৰ হয় মই জানোৱেই বাট সেইটো নহ'ব ন মই এটা ভাল কোৰ্চ ল'ব লাগিব তেতিয়াই মই সেইটো ষ্টেজটো পাব পাৰিম সি মোক ভালকৈ আকৌ গাইডেঞ্চ কৰিব তেতিয়াহে মই কৰিব পাৰিম সেই নহয় যে মই চব জানো মই চব সেই কৰিম সেই নহ'ব ন মই তাৰ পৰা ফুল ল'ব লাগিব গাইডেঞ্চ কেনেকৈ কৰিব লাগিব কেনেকৈ খাব লাগিব কেনেকৈ নিউট্ৰিশ্যন বনাই দিব চব সি মোক বনাই দিব তেতিয়াহে মই প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰিম আৰু 5-6 মান্থছৰ প্ৰিপাৰেশ্যন অবভিয়াছলি এইটো নহয় 1 মাহ 2 মাহ 3 মাহ নহয় কষ্ট বহুত কৰিব লাগিব আপুনি 1 বছৰ পৰাই ডাইট প্ৰিপাৰেশ্যন কৰিব লাগিব নলেচোন দেখোন ঘৰে ঘৰচোন থাকিবচোন এটা বডি বিল্ডাৰ বনি গ'ল ঘৰত কিয় নহয় বহুত প্ৰিপাৰেশ্যন লাগে চাপ'জ যে আমাৰ যেনেকৈ নয়ন ডেকা নয়নৰ এনেতো বডি ভাল মোৰ সেই হয় ফ্ৰেণ্ড হয় বাৰু তাৰ বডি ভাল তাৰ কিয় কাৰণে হোৱা নাই চাওক তাৰ বডি ই কিমান খায় সেইটো মোৰ লগৰ তাৰ বডি গ্ৰ'থ নহয় কিয় তাৰ যোনটো আমাৰ যোনটো টেষ্টষ্টেৰন সি তাৰ এইটো বস্তুটো বুষ্ট কমকৈ কৰে যোনটো মাচলৰ কাৰণে মাচল বিল্ড হ'বৰ কাৰণে ঠিক আছে তো সি এতিয়া যদি ভালকৈ যদি খোৱা লোৱা কৰে ভালকৈ ডাইট কৰে ভালকৈ ৰেষ্ট কৰে জিম কৰে তেতিয়া তাৰ বডি হ'ব বাট তাৰ কি কিছুমান মানুহ টাইম নাথাকে তাৰো ছেইম টাইম নাথাকে মোৰ লগৰ ল'ৰা তাক মই এনেকৈ ক'লোঁ ভালকৈ তুমি ডাইট কৰা প্ৰপাৰলি সেই কৰা জিম কৰা তেতিয়াহে কিছুমানৰ আছে ন যে জিম যায় বডি নহয় কিছুমান হীন মানুহৰ বডি নহয় সিহঁতৰ কিছুমান প্ৰব্লেমছ থাকে প্ৰব্লেমছবোৰ থাকে আৰু কিছুমানৰ 1 উইকতে বহুত ধুনীয়া দেখা যায় ধুনীয়া হৈ যায় তাৰ মানে টেষ্টষ্টেৰন ভাল টেষ্টষ্টেৰনটো মাছল বুলি ভাল বডিটো ৰেছপন্সিভ হয় ইয়েছ কিছুমানৰ জলদি ৰেছপন্স কৰি কিছুমানৰ ৰেছপন্স নকৰে বহুত টাইম লাগে বহুত কষ্ট কৰিব লাগে এইটো মানে বডি লৈ কথা আছে বডিৰ কথা চবৰ মানে বডিৰ ষ্ট্ৰাকচাৰ বেলেগ বেলেগ ন এতিয়া আপোনাৰ বডি যি কাম কৰিব মোৰ বডি সেই কাম নকৰিব ন আপোনাৰ মোৰ বডি যি কাম কৰে আপোনাৰ বডি ছেইম কাম নকৰিব ন চবৰ বেলেগ বেলেগ আমি ডায়েটৰ কথা পাতিলোঁ এক্সাৰচাইজৰ কথা পাতিলোঁ এনে আমি এক্সাৰচাইজৰ আৰু ডিটেইলছত নাযাওঁ বিকজ সেইটো আৰু বহুত ডাঙৰ টপিক হৈ যাব যদি আমি লেগ শ্বল্ডাৰ বাইচেপছ ডিছকাছ কৰিব যাওঁ বাট আই থিংক
এইকেইটা বস্তুৰ পিছত আৰু এটা বহুত ইম্পৰ্টেণ্ট বস্তু হৈছে শ্লিপ টোপনিটো এজন মানুহে মিনিমামটো হ'ল 8 ঘণ্টা শুব লাগে মিনিমাম 8 যিকোনো যিকোনো মানুহ 8 hours টো শুবই লাগে এইটো মানে হয় নে 8 hours ডেইলি মই 8 hours হৈ যায় মোৰ তুমিতো 10টা বজাত শুই যোৱা চাগে মই 10টা না মই 11টা হয় বাট মই এইটো বস্তু মেকআপ কৰি দিওঁ মই 8 hours মই শুবই লাগিব উঠা আৰু তুমি এইটো তেতিয়া ভাল বডিৰ কাৰণেও ভাল শুব লাগে যেতিয়া মানুহৰ যদি টোপনি কম হয় মানুহৰ পাৱাৰ কমি যায় ষ্টেমিনা কমি যায় দুৰ্বল লাগে কাম কৰি মন নবহে সেইকাৰণে টোপনিটো একদম প্ৰপাৰলি হ'ব লাগিব আৰু এইটো বস্তু মই দেখিছো যে প্ৰপাৰলি এক্সাৰচাইজ ডায়েট কৰি থাকিলে টোপনিটো তেনেকুৱাই হৈ যায় মানে কিয় হয় মানে আপুনি জিমত যাই কিনে সেই কৰি আছে মানে কষ্ট কৰি আছে ন কষ্ট কৰিলে মানুহ ভাল আহে টোপনি আহে ৰিকভাৰী লাগে সেইকাৰণে বডিটোক আৰু মই এটা বস্তু দেখিছো যে সব ৰিলেটেড যেতিয়া তুমি ভালকে এক্সাৰচাইজ কৰিবা তেতিয়া তোমাৰ বডিটোৱে নিজেই ক'ব যে ভাই মোক ভাল খানা দে অবভিয়াছলি তোমাৰ ক'বই যদি আমি ক'বই বডিটোৱে যে ভাল খানা মোক নাটছ লাগে মোক চি ফুড লাগে সেইটো নিজেই খাব মন যায় আৰু টেষ্ট বাডছ ভাল হৈ যায় মানুহটো দেখিব ধুনীয়া হৈ যায় স্কিনো ধুনীয়া চব হয় কিয় ই প্ৰপাৰলি খোৱা দি আছে ন দেখিব ধুনীয়া হৈ যায় মানুহটোৰ মানে টোটেল পাৰ্চনেলিটিটো চেঞ্জ হৈ যায় শ্লিপো ভাল হৈ যায় আৰু ভাল চিন্তা কৰিবও মন যায় তেতিয়া আপুনি চাওক যে আমি যিমানে কাম কৰক জিমত গৈ কিনে আমাৰ টেনশ্যনটো আমাৰ ফ্ৰী হৈ যায় কিয় কাৰণে হয় কুল হৈ যায় ডেফিনেটলি হয়নে ডেফিনেটলি হয় এইটো মই নিজে ফিল কৰিছো সেইটো জিমটো হ'ল এটা ভগৱান আমি ইয়াক ভগৱান মানুহ মইতো ভগৱান মানুহেই হয় কিয় সেইটো কাৰণে মই আজি এইখিনি পালোঁ ষ্টেজটো এইটো মোৰ কাৰণে গড হয় ভগৱান সেই মানুহে যিমানে কষ্ট কৰক চাবচোন জিমত যাই কিবা শান্তি লাগে অলপ টাইম 1 ঘণ্টা আমি কৰক চব পাহৰি যায় সব মানুহ চুপচাপকে নিজৰ নিজৰ কাম কৰি থাকে যে সেইটো এটা ভাল পৰিৱেশ কিন্তু সেইটোৱে কোনো চিঞৰ বাখৰ নাই আপুনি কৰি থাকক আপোনাৰ আপুনি যিমানে যি চব বস্তু পাহৰি যায় মানে বেণ্ডৰ পৰা ওলাই যায় এনে ভগৱানত বিশ্বাস কৰা নেকি তুমি ভগৱান বাপৰে মানুহে আচ্ছা মন্দিৰ যোৱা নাই মইতো একদম ভগৱানটো মই কাক মানা তুমি মই চবকে মানো এনেতো মই মানুহ হ'ল এই হনুমানৰ মানুহ হনুমানৰ ভক্ত মই আৰু এই মহাদেৱৰ ভক্ত মই সেই মানুহ বাকীটো চব ভগৱানে মানুহ মই বাৰু ভগৱানটো মানিবই লাগিব ভগৱানটো মেইন আৰু মেইন হ'ল মা হয় কিয় আমি আজিলৈকে আমি মানে ভগৱান দেখা পোৱা নাই আমি মাক দেখা পাইছো মা আমাৰ কাৰণে ভগৱান মা আৰু দেউতা হয়নে নহয় আমি সদায় উঠি কিনি আগতে মা দেউতাক ভৰি সেৱা কৰিব লাগে সেইটো আমাৰ কাৰণে গড হয় আজিকালি কি হ'ল ল'ৰাবোৰে ডাঙৰ হৈ কিনি মা দেউতাক নাচায় সেইটো বেয়া কথা কিয় সেই মা দেউতা তোৰ কাৰণে কিমান কষ্ট কৰিছে কিমান ষ্ট্ৰাগল কৰিছে কিয় কাৰণে যাতে মোৰ ল'ৰাটো যাতে ডাঙৰ হৈ কিনি যাতে ডাঙৰ মানুহ হওক মোক যাতে অলপ চায় আজিকালি ল'ৰাবোৰ মা দেউতাক নাচায় ঘৰৰ পৰা ওলাই দিয়ে হয়নে নহয় সেইটো বেয়া কথা কিয় মা দেউতা তোৰ কাৰণে আজি কিমান কৰিছে হয়নে নহয় কিয় হৈছে বাৰু এইটো এনেকুৱা সোসাইটিখন এনেকুৱা কিয় হৈছে আজিকালি একদম বেয়া হৈ গৈছে কি কম আৰু সোশ্যাল মিডিয়াৰ কাৰণে একদম আজিকালি সোশ্যাল মিডিয়া আজিকালি হেই হৈ গ'ল আজিকালি সোশ্যাল মিডিয়াৰ কাৰণে ডেইলি সোশ্যাল মিডিয়া বেয়া কথা নহয় এইটো আপোনাৰ নিজৰ পৰা আহি থাকিব লাগিব ন মন থাকিব লাগিব এইটো আপুনি এতিয়া আপুনি মানে এইটো বস্তুৰ আপুনি সেই সোশ্যাল মিডিয়াক দুখ দিব নোৱাৰে আপোনাৰ নিজৰ মাইণ্ডে কি কয় আপোনাৰ এইটো মেইন হ'ল মাইণ্ড ন মাইণ্ডে যি কয় সেইটোহে কাম কৰে হয়নে নহয় মনটো চাফা হ'ব লাগিব য়েছ মনটো মেইন আপুনি এনে ভাল আপোনাৰ ভিতৰত বেয়া এনেকে নহ'ব মন সদায় ফ্ৰী হ'ব লাগিব কিয় মানুহৰ যোনটো জীৱনটো হ'ল এদিনীয়া জিন্দগী আজি আছে আপুনি কালি নাই এতিয়া আপুনি আছে কালি চাগে থাকিব নাথাকিব পাৰে তেতিয়া সেইকাৰণে মানুহ সদায় ফ্ৰী হৈ থাকিব লাগে কুল মাইণ্ড থাকিব লাগে ধুনীয়াকৈ থাকিব লাগে চবৰ লগত মিলি থাকিব লাগে চ' ৰাহুল আমি জেনেৰেলি মষ্ট অফ দ্য জিমছত দেখোঁ আৰু এজন জেনেৰেল ট্ৰেইনাৰ থাকে এজন পাৰ্চনেল ট্ৰেইনাৰ থাকে যিকোনো এজন আমি অপ্ট কৰিব পাৰোঁ ৰাইট এজন পাৰ্চনেল ট্ৰেইনাৰৰ কিমান ইম্পৰ্টেঞ্চ আছে আৰু কোনে পাৰ্চনেল ট্ৰেইনাৰ ল'ব লাগে আৰু কোনে ল'ব নালাগে মোৰ মতে যিবিলাক বিগিনাৰ্ছ হয় যিবিলাক নতুনকৈ জিম আহে সিহঁতেতো অবভিয়াছলি জিমৰ বিষয়েতো একো নাজানে নলেজ জিৰ' হয়নে তো সিহঁতেতো প্ৰথমৰ পৰাহে ল'ব লাগে পাৰ্চনেল ট্ৰেইনাৰ ল'লে কি হয় ফুল সেই পায় মানে গাইডেঞ্চ পাই যায় কেনেকৈ ৱৰ্কআউট কৰিব লাগে কেনেকৈ এক্সাৰচাইজবিলাক কৰিব লাগে কেনেকৈ খাব লাগে কেনেকৈ শুব ৰেষ্ট
কেনেকৈ কৰিব লাগে প্ৰতিটো ডাইট দিয়া হয় আৰু কোনটো মাচেল ক'ত লাগি আছে কোনটো বস্তুটো ইঞ্জুৰি হ'ব ইঞ্জুৰি নহ'ব সেইটো হ'ল পাৰ্চনেল গাইডেন্সৰ ওপৰত চব পৰে ডিপেণ্ড পৰি যায় যদি আপুনি নৰ্মেল ট্ৰেইনাৰ লয় যদি কিবা যদি ইঞ্জুৰি হয় তেতিয়া ট্ৰেইনাৰৰ একো দুখ নাই কিয় আপুনি পাৰ্চনেল ট্ৰেইনিং তাৰ পৰা লোৱা নাই এতিয়া আপুনি গৈছে ঘপকৈ আপুনি 20 কেজি ৱেইট চাপ'জ ইঞ্জুৰি আপুনি মাৰি দিলে আপোনাৰ ইঞ্জুৰি হৈ গ'ল তো এইটো পাৰ্চনেল ট্ৰেইনাৰ হেৰি নহয় ডাইট হেৰি নপৰে কিয় নপৰে আপুনি ট্ৰেইনিং তাৰ পৰা লোৱা নাই ন পাৰ্চনেল ট্ৰেইনাৰটো ল'বই লাগে সেইটো আপুনি শিকিব পাৰিব পাৰ্চনেল ট্ৰেইনাৰ যে মানুহ আজিকালি কিয় ল'ব লাগে যাতে বস্তুটো শিকিব পাৰিব কেনেকৈ খাব লাগে কি বস্তুটো আমাৰ বডিত লাগে কোনটো নালাগে সেইটো চব বস্তু কোৱা হয় কোনটো মাচেল ক'ত লাগিব সেইটোতো আপুনি একো গম নাপায় আপুনি যে চাপ'জ আমি বাইচেপ মাৰি আছোঁ আমি জানো বাইচেপ মাৰি আছোঁ ক'ত লাগিছে আপুনি বস্তুটো গম পাইছে নাই গমটো পোৱা নাই তো আমি প্ৰথমতে এজন পাৰ্চনেল ট্ৰেইনাৰে ভালকৈ এইটো বুজাই দিব লাগিব পাৰ্চনেল ট্ৰেইনাৰে আপোনাৰ A to Z বস্তুটো বুজাই দিব ক'ত বস্তুটো আপোনাৰ লাগি আছে নাই না লগা নাই সেইটো সি চব দেখাই দিব সেইকাৰণে পাৰ্চনেল সেইটো মতে ল'ব লাগে কিছুমান যে চেলিব্ৰিটি আছে আমি দেখো 6 মান্থছত পুৰা 8 পেক্স বনাই দিয়ে 1 পেজ 6 ওলাই দিয়ে যেনেকে আমিৰ খানে যেনেকে ওলালে সেইটো মই ক'বই ওলাইছিলো সেইবোৰ কেনেকৈ কৰে তেওঁলোকে আমিৰ খানে হেতো হ'ল চেলিব্ৰিটি ঠিক আছে হেতৰ যোনবিলাক কোৰ্চবিলাক টোটেলি বেলেগ হেতৰ কোৰ্চ বাহিৰৰ পৰা কোৰ্চ আনে ট্ৰেইনাৰে আমাৰ ইয়াৰে নহয় চব বাহিৰৰ কোৰ্চ হেতৰ বাহিৰৰ কোৰ্চ আনি কিনে হেতে আপ টু 1 ইয়াৰ্ছ পুৰা লাগি থাকে পুৰা হেতক কৰাই থাকে হেতৰ এনি টাইম বডিৰ ফেট পাৰ্চেণ্ট চেক কৰা হয় কিমান খালে কিমান কমিলে এনি টাইম বডি চেকআপ কৰে কেনেকৈ মানে নিউট্ৰিশ্যন লৈছে না লোৱা নাই চব চেকআপ হয় সেইকাৰণে হেতে 6 মাহত বডি ওলাই দিয়ে সেই হিচাপে হেতে পইচা খৰচ কৰে ন বহুত পইচা খৰচ কৰে অবভিয়াছলি কিয় হেতৰ যদি হেতৰ যে 6 মাহ যদি হেতৰ বডি লাগে তো সেই ডেফিনেটলি সি বহুত টকা খৰচ কৰিব লাগিব হেতৰ যিবিলাক ট্ৰেইনাৰবিলাক বাহিৰৰ পৰা আনে হেতৰ ট্ৰেইনাৰৰ ফিজ হয় বহুত মিনিমাম 2 crore 3 crore এটা পাৰ্চনেল ট্ৰেইনাৰ কোৰ্চ আছে বাহিৰৰ পৰা আনে আমাৰ ইয়াৰ নহয় চব বাহিৰৰ পৰা কোৰ্চ তো হেতৰ সেইকাৰণে হেতৰ 6 মাহত বডি ওলাই দিয়ে 8 পেক্স ওলাই যায় অবভিয়াছলি ওলাই দিব কিয় হেতে আপোনাৰ লগত এনি টাইম বস্তু লাগি থাকে আপুনি কিমান খালে লগত চেক কৰিব বডি কিমান পাৰ্চেণ্টেজ কম হৈছে নে বেছি হৈছে লগত চেক কৰিব আপুনি কি খাই আছে চাব চব কাউণ্টিং হ'ব কিমান আপুনি কেলৰি লৈছে দিনটোত কিমান কেলৰি বেছি হ'ল না কম হ'ল চব চেকআপ লাগি থাকিব আৰু ন সেইকাৰণেতো সিহঁতৰ সেই হয় ন 6 মাহত ওলাই যায় বডি সেই হিচাপে এটা কষ্ট কৰে সেই নহয় যে এতিয়া আপুনি বাহিৰৰ ট্ৰেইনাৰো আনিলে আপুনি যদি কষ্ট নকৰে কেনেকৈ হ'ব কষ্ট কৰিও ডেফিনেটলি সিহঁতে যেনেকৈ কষ্টতে চব কৰে যেনেকৈ জুম্বা কৰে ক্ৰছফিট কৰে MMA কৰে জিম কৰে য়োগা কৰে চব ডেফিনেটলি চব ফিটনেছ তাতে চুইমিং কৰে কিয় কাৰণে চব কৰিব লাগিব বেষ্ট এক্সাৰচাইজ কি হয় চব এনেতো বেষ্ট চবটো এক্সাৰচাইজ বেষ্ট যেনেকৈ তো এনেতো নৰ্মেলটো মানুহ আজিকালিতো হৈ গ'ল চব জিম আজিকালি চব পেচেণ্ট হৈ গ'ল আজিকালি ফিটনেছ চববোৰে আজিকালি কৰে বেষ্ট এক্সাৰচাইজ জিম হৈ গ'ল যেনেকৈ চুইমিং হৈ গ'ল চুইমিং MMA হৈ গ'ল MMA এইবিলাক হ'ল বেলেগ স্পৰ্টছ লাইন সেইটো মই ক'ব নাযাওঁ MMA হ'ল টোটেলি বেলেগ আমাৰ টোটেলি ফ্লেক্সিবিলিটি আৰু বেলেঞ্চ এইবোৰ আহে ন কোৰ মাসলছ এণ্ড অল এইবোৰ বেলেগ আমাৰটো বেলেগ আমাৰ হ'ল বডি বিল্ডাৰ আমি আমাৰটো বেলেগ বুজি পাইছোঁ বাকী তোমাৰ কি এতিয়া ফিউচাৰ প্লেনছ চক এতিয়া মইতো মোৰতো এইটোৱে লাইন মই আজি 8 years 9 years হ'ল এইটো লাইনটো হৈ গ'ল নাই বডি বিল্ডিঙতে সুধিছোঁ ফিউচাৰ প্লেনছ কি হয় এতিয়া মোৰ ফিউচাৰ প্লেনিং কি মই যাতে আগবাঢ়িব পাৰোঁ আৰু অসমৰ কাৰণে যদি মই নাম ৰচন কৰিব পাৰোঁ সেইটো মোৰ গৌৰৱ যে অসমৰ যদি মই কিবা এটা কৰিব তেতিয়া অসমৰো নাম হ'ব হয়নে নহয় মোৰ এইটো এচিভমেণ্ট যাতে মই এতিয়া মোৰ টাৰ্গেট হ'ল মিষ্টাৰ ইণ্ডিয়া মিষ্টাৰ অলিম্পিয়াটো পাছত নেক্সট লেভেল তথাপিও ট্ৰাই কৰিম নেভাৰ গিভ আপ কেতিয়াও মই গিভ আপ নকৰোঁ কিয় কষ্টটো কৰি থাকিম কিয় মানুহে কয় নহয় যে কষ্ট কৰিলে মানুহ ফল পায় ডেফিনেটলি আপুনি কষ্ট কৰিব লাগিব তেতিয়াই বস্তু হ'ব এনেই আৰু নহ'ব ন জিমটো এটা বহুত ভাল এক্সাম্পল ন সেই বস্তুটোৰ কষ্ট কৰিলে ফল পায় কষ্ট কৰিব চব বস্তুৰে কষ্ট আছে আজিকালিতো জিমটো বাৰু চবেইতো অবভিয়াছলিতো কৰিব লাগে কিয় আজিকালি নিজৰ হেল্থটো নিজে ভাল কৰিব লাগিব আজি মানুহ কিমান বেয়া বস্তু খায় এইবিলাকক মোৰ মতে আঁতৰিব লাগে বেয়া বস্তুৰ পৰা বেয়া বস্তু আঁতৰি কৰি নিজৰ যোনটো শৰীৰৰ কথা ভাবিব লাগে হয় নহয় আজিকালি মানুহ কিমান বেয়া বস্তু খায় বেয়া বস্তু খালে কিমান টকা মানুহ চেছ কৰি দিয়ে আৰু যিটো কম যোৱাখন জিমত টাইম নাই জিমৰ কাৰণে বেয়া বস্তুত টাইম আছে জিমৰ কাৰণে টাইম নাই হয় নহয় বুজি পাইছোঁ
মানুহৰ বেয়া বস্তু টাইম দিয়ে, ভাল বস্তু মানুহে একদম টাইম নিদিয়ে, হয় নহয়? তাকে এনিৱেজ ভাল লাগিল তুমি আজি আহিলা আমাৰ লগত ফিটনেছৰ কথা ইমান ডিছকাছ কৰিলা আমি আকৌ মাতিম তোমাক আৰু ডিছকাছ কৰিম তুমি আগবাঢ়ি যোৱা মিষ্টাৰ ইণ্ডিয়া হোৱা মোৰ টাৰ্গেট মিষ্টাৰ অলিম্পিয়াও হোৱা আমাৰ আশা আছে তোমাৰ কেনেকুৱা লাগিল আজি মোৰ আহি কিনে বহুত ভালে লাগিল ধুনীয়া লাগিল আহি কিনে সেইখিনিয়ে মোৰ ভাল লাগিল আহি ধুনীয়াকৈ ক'লোঁ মোৰ বিষয়ে আৰু নিউ জেনেৰেশ্যন যিবিলাক কেনেকৈ ভালকৈ আগবাঢ়িব লাগে কেনেকৈ কি কৰিব লাগে কৰি ভাল লাগিল আহি কিনে থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ জয় অসম হাই গাইজ আই এম ৰাহুল আই এম বডি বিল্ডাৰ এণ্ড ফিটনেছ কোচ মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰটো কৰি দিব জয় অসম এণ্ড ছাবস্ক্ৰাইব মি জয় আউটলুক উইথ অভিলাষ থেংক ইউ